বন্ধ হৈ থকা মাজুলী দলঙৰ কাম পুনৰ আৰম্ভ হ'ব। মাজুলীত বিধায়ক ভুৱন গামলৈ নীতিন গাডকাৰীৰ চিঠি। 3 মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব দলং পুনৰ নিৰ্মাণৰ নিবিদা প্ৰক্ৰিয়া। বিগত বৰ্ষৰ 5 ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কাম। নিৰ্মাণকাৰী মূল প্ৰতিষ্ঠান UP ষ্টেট ব্ৰিজ কৰ্পোৰেচনে নিৰ্মাণৰ কাম ত্যাগ কৰাৰ ফলতেই বন্ধ হৈ আছে দলঙৰ নিৰ্মাণৰ কাম। তাৰে পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ 25 নৱেম্বৰত মাজুলী যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাৰ সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ কৰিছিল বিধায়ক গাম সমন্বিতে এটা দলে। সেই সময়ত অনিশ্চয়তাৰ মাজলৈ গতি কৰা দলঙৰ পুনৰ নিবিদা আহ্বানেৰে নতুন প্ৰতিষ্ঠানক দায়িত্ব প্ৰদানৰ প্ৰক্ৰিয়া জানুৱাৰী মাহত আশ্বাস প্ৰদান কৰা হৈছিল যদিও জানুৱাৰী মাহ পাৰ হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। আনহাতে দলঙৰ নিবিদা প্ৰক্ৰিয়া সন্দৰ্ভত মঙলবাৰে এখন পত্ৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা মাজুলীৰ বিধায়ক ভুৱন গামলৈ প্ৰেৰণ কৰা হৈছে যে আগন্তুক 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নিবিদা প্ৰক্ৰিয়া। মূললৈ 30 জানুৱাৰীৰ তাৰিখে আমাৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই এখন চিঠি প্ৰেৰণ কৰিছে 3 মাহত সকলো কাম সম্পূৰ্ণ হ'ব, নিবিদা কাম সম্পূৰ্ণ হ'ব। অতি সময়তেই নিৰ্মাণ হ'বই, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কথা দিছে সেইমতে কাম কৰিব। দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যক লৈও তীব্ৰ সমালোচনা কৰে বিধায়ক ভুৱন গামে। সাংসদজনে এইটোৰ ওপৰত কিয় মাজুলী বিষয়লৈ কিয় মাথা মাৰিব নোৱাৰে? আপোনালোকে নিজেই জানে যে তেখেতৰ দেউতাক এটা সময়ত আমাক কলৰবোৰত উঠি থাকিবলৈ কৈছিল নাই, আৰু ব্ৰিজটোত মাজুলী মানুহ কিয়ৰ কাৰণে লাগে বুলি কোৱা মানুহজন আৰু তেখেতৰ পুত্ৰই কি কাৰণত দলং বিচাৰিব? 7 মাহ 9 মাহ হৈ গ'ল, তেখেতে কিবা দিছেনে? মাজুলীৰ বিষয়ে কিবা কৈছেনে? আনহাতে 3 মাহতকৈ পূৰ্বেই দলং নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান মাজুলীৰ সচেতন মহলৰ। দলঙৰ বিষয়টো যাতে 26ৰ নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ নকৰে তাৰ বাবেও আহ্বান জনালে মাজুলীৰ বিভিন্ন ব্যক্তিয়ে। কেইটামান পেজ বিবৃতি দি পেলাই তেওঁলোকে দায় সৰা যেন আমাৰ অনুভৱ হৈছে। মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণক যাতে ৰাজনীতিৰ মেৰপাকক নোসোমায় তাৰ বাবে আমি মাজুলী জিলা ছাত্ৰ সন্থাই স্পষ্টভাৱে আমি দাবী জনাইছোঁ। আৰু আমাৰ এটাই কথা যে যিকোনো মূল্যৰ বিনিময়ত মাজুলী যোৰহাট সংযোগী দলংখন মাজুলীবাসীয়ে পাবই লাগিব। চৰকাৰক অনুৰোধ জনাওঁ, এই প্ৰতিশ্ৰুতিটোৰ কথা কৈ নাথাকি খাটাং এটা দিন নিৰ্ধাৰণ কৰক, যিটো দিনতে মাজুলীবাসীয়ে আশা কৰিব যে সেইদিনাৰ পৰা দলঙৰ কাম আৰম্ভ হ'ব। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।